কিয় আজি মন মোৰ কিয় আজি মন মোৰ হৈছে চঞ্চল বাৰে বাৰে অন্তৰতে উঠিছে কম্পন বীর ভাতৃ হিরণাক্ষ মূল যাত্রা করি দিগ্বিজয়র হেতু আজি পর্যন্ত নাহি লুলতি এ হরি মোর হরি মোর এদিন দয়াল কে জানিতে পারয়তো মর থাকো নারায়ণ নারায়ণ দৈত্যপতির জয় হোক। প্রণাম দেবঋষি। কল্যাণমস্ত। কোৱা দেবঋষি কিবা হেতু প্ৰৱেশিলা এই দৈত্যৰ পুৰীত? কি কম দৈত্যপতি দেবঋষি। স্বচক্ষে দেখিলো মই কি যে অদ্ভুত ঘটনা। অদ্ভুত ঘটনা? হয় দৈত্যপতি, স্বচক্ষে দেখিলো মই কি যে অদ্ভুত ঘটনা। কিবা সাধ্য বাৰে মই কৰো প্ৰকাশ। দেবঋষি নারদ কিনো এনে মহাঘটন ঘটিল হঠাৎ যার বাবে বিচলিত হই প্রবেশিছা এই দৈত্যর পুরীত? নারায়ণ শুনাতে দৈত্যপতি, তোমার ভাতৃ হিরণাক্ষ বীরে ত্রিভুবন জয় হয়ে পাতালত নির্ভয় করেছিল দেবঋষি। কিন্তু জানো দেবঋষি জানো, বীর ভাতৃ হিরণাক্ষমূল পাতালত প্রলয়ন করিছে ঘোষণা। নারায়ণ কিন্তু দৈত্যপতি, কোৱা দেবঋষি। বরাহর রূপ ধরি কোনোবা অজান শত্রুয়ে হৃদবৃন্দ করেছিল শির করিলে নিধন তোমার ভাতৃক তার সুতীক্ষ্ণ দন্ত। কি কলা দেবঋষি? বীর ভাতৃ হিরণাক্ষমূল পরিছে রণত? নহয় বিশ্বাস, মনে মোর না মানে প্রত্যয়। বীর ভাতৃ হিরণাক্ষমূল যার ভয়ত কম্পমানে এই ত্রিভুবন নিশ্চয় সৃষ্টি করে সহস্র প্রলয়, তেনেহেন বীর ভাতৃ হিরণাক্ষমূল মৃত্যু ঘটিছে এক সামান্য বরাহর দন্তৰ প্ৰহাৰত। নারায়ণ দৈত্যপতি, সেইটো অসত্য ঘটনা। সঁচাকৈ তোমাৰ ভাতৃ বীৰ হিৰণ্যাক্ষ পৰিছে ৰণত। কিন্তু তুমি ভবা মতে বৰাহৰ ৰূপ ধৰি অহা নাই কোনো নাগ নৰ দেৱতা গন্ধৰ্ব কিন্নৰ। দেৱঋষি তেন্তে কোন হ'ব পাৰে মোৰ সেই ভাতৃ ঘণ্টা? নারায়ণ কোৱা দেৱঋষি কোৱা। এতিয়াও বুজা নাই? নাই বুজা দেৱঋষি কোৱা। এতিয়াও বুজা নাই তুমি কোন সেই স্বপ্নবেশী পৰাবিক্ৰমী? কোৱা দেৱঋষি। শুনা তেন্তে, তোমাৰ এই চিৰশত্ৰু, মোৰেই চিৰশত্ৰু। হয় দৈত্যপতি, তোমাৰ এই চিৰশত্ৰু, মোৰেই চিৰশত্ৰু। তোমাৰ এই চিৰশত্ৰু দেৱ নাৰায়ণে বৰাহৰ ৰূপ ধৰি কৰিলে নিধন তোমাৰ ভাতৃ হিৰণ্যাক্ষ। সত্য সত্য বেদনাই তোক
কিনোদৰে প্ৰবোধিম মই জননী দিতি হিৰণাক্ষ নাৰায়ণ দৈত্যপতি নহৈতো শোকৰ সময় ভাতৃহন্তা বিষ্ণুৰ বিপক্ষে লোৱা তুমি যোগ্য প্ৰতিকাৰ নকৰা যদি তাৰ যোগ্য প্ৰতিকাৰ ৰব জানো তোমাৰ কুলৰ গৌৰৱ ৰব জানো দানৱৰ চিৰপূজ্য জননী দিতিৰ দেৱঋষি দৈত্যপতি নাভাবিব ৰক্ষা পাবহি লগ যদি পোৱা তুমি ভাতৃঘণ্টাক মোৰ কবা তাক তুমি নিজ মুখেৰে জগতত আছে যত দেৱতা ব্ৰাহ্মণ আছে যত ভকত বৈষ্ণৱ সকলোকে মই এজনকৈ কৰিম নিধন নাৰায়ণ কিন্তু দৈত্যপতি নাৰায়ণক নিধন কৰাটো নোহে ইমান সহজ নাৰায়ণৰ ওপৰত প্ৰতিশোধ লোৱাৰ আগতে তুমি ব্ৰহ্মাদেৱক তপস্যাৰে তুষ্ট কৰি মনোনীত বৰ গ্ৰহণ কৰা তেতিয়াহে পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা বাৰু দৈত্যপতি এতিয়া মাগিছো বিদায় দৈত্যপতি নাৰায়ণ নাৰায়ণ ধন্য বীর ভাতৃ হিরণাক্ষ মোৰ বৈরী রূপে চিন্তা করি অনন্ত দেবক মুক্তি লাভ তই করিলি সহজে আজি মোকো লাগে সহজতে মুক্তিৰ উপায় আজি খন্তে হয়নে সপোনে বৈৰী ৰূপে চিন্তা কৰি অনন্ত দেৱক বিশ্বব্যাপী আতংকৰ মই কৰিছো সূচনা যাই পাৰ হ'ল তথাপিতো দৈত্যেশ্বৰ নাহি লুলতি পৰা নাই মই একোকে বুজিব কিহৰ তপস্যা তেওঁ অনাহাৰে অনিদ্ৰাহে আপোন পাহৰা হে প্ৰভু দয়াময় তুমি মোৰ স্বামী ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ কোন তুমি অতিথি ব্ৰাহ্মণ ক্ষন্তেক অপেক্ষা কৰা আনি লওঁ পূজাৰ সম্ভাৰ নালাগে ৰাণী অৰ্চনা বন্দনা মোক একোকে নালাগে তোমাৰ এই মংগলৰ বাবে আজি মই চাপিছো ওচৰ মোৰ মংগলৰ বাবে পূজা নাই বিপ্ৰবৰ ভাঙি পাতি কক মোক সকলো কাহিনী কি কম ৰাণী দুখৰ বাতৰি তোমাৰ স্বামীয়ে ব্ৰহ্মাক তপস্যা কৰি হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখতে নাই কি ক'লে বিপ্ৰবৰ হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই মিছা কথা মই কাহানিও নহওঁ প্ৰত্যয় কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ দিয়া তোমাৰ প্ৰকৃত পৰিচয় শুনা ৰাণী বিপ্ৰৰ মুখে অসত্য কথা নোলাই কদাপি স্বচক্ষে দেখিলোঁ তোমাৰ স্বামীৰ অস্পৃশ্য মিলি গ'ল ধৰাৰ মধ্যত সেই হেতু তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আজি চাপিছে ওচৰ কিন্তু নাজানেনে বিপ্ৰবৰ দানৱৰ চিৰ শত্ৰু সেই দেৱ পুৰন্দৰ
শত্ৰু হৈ দানৱৰ মংগল কামনা নকৰি কদাপি ৰাণী বিপ্ৰবৰ তুমি যাক বিপ্ৰ বুলি ভাবিছা মনত তুমি যাক বিপ্ৰ বুলি ভাবিছা মনত মই সেই সপ্তবেশী সহস্ৰ লোচনে বলা ৰাণী লৈ যাওঁ তোমাক আজি মই স্বৰ্গপুৰীলৈ হাতৰ চিকাৰ আজি মই নেৰিম কদাপি আহা স্তব্ধ হোৱা তুমি সেই ছদ্মবেশী দেৱপুৰন্দৰ ৰাণী শত্ৰু তুমি দানৱ কুলৰ তুমি স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু নালাগে নালাগে তুমি গয়াঠু ৰাণী মংগল কামনা দূৰ হোৱা মুহূৰ্ততে এই স্থান কৰা পৰিত্যাগ পহৰী দুৱাৰী পহৰী পহৰী মাতা মাতা রানী উচ্চ স্বরে মাতা প্রহরী দুয়ারি কোনো নাই অত লোকে মৃত্যুদণ্ড দিছে দেবতাই হাতৰ শিকাৰ আজি মই নেৰিম কদাপি আহা আহা ৰাণী লৈ যাওঁ তোমাক আজি মই স্বৰ্গপুৰীলৈ আহা আহা ৰাণী আহা লৈ যাওঁ তোমাক আজি মই স্বৰ্গপুৰীলৈ আহা আহা বল বলা বলা ৰাণী লৈ যাওঁ তোমাক আজি মই স্বৰ্গপুৰীলৈ আহা আহা ৰাণী পুৰন্দৰ কি কৰিছা এনেভাৱে মতিছন্ন হৈ পৰৰ স্ত্ৰী হৰণ কৰিছা নাৰায়ণ পুৰন্দৰ এনে কাৰ্য কিন্তু অতিকে অশুভ দেৱৰ্ষি তাৰ আগে চাই লওক কোনে এয়া দৈত্যৰ ৰমণ নাৰায়ণ এও স্বামীয়ে ব্ৰহ্মাক তপস্যা কৰি অনাহাৰে অনিদ্ৰাৰে থাকি হেৰুৱালে নিজ প্ৰাণে নিজৰ দুখতে গতিকে এও বৰ্তমান সন্তান সম্ভৱা এও সন্তানে নষ্ট কৰি চিৰ শান্তি লোভিব বিশ্বই চিৰ শান্তি লোভিব ইন্দ্ৰই পুৰন্দৰ কি যে তোমাৰ চমৎকাৰ উদ্দেশ্য দেৱৰ্ষি বাৰু পুৰন্দৰ দেৱৰ্ষি জানিব পাৰোনে মই কোনে দিলে তোমাক এনে সুসমাচাৰ যাৰ যুগবল দেখি যোগেশ্বৰ নিজেই চিন্তিত যাৰ তপোবলে এই সৃষ্টিত আতংকৰ কৰিছে স্ৰজন তেনেহেন হিৰণ্যকশিপু ইমান সহজতে লীন যাব পাৰিবনে ধৰাৰ বক্ষ দেৱৰ্ষি এতিয়াও জীৱিত কি সেই হিৰণ্যকশিপু অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ কিন্তু শুনা দেৱৰ্ষি তাৰ আগতে সন্মানেৰে এৰি দিয়া কায়াধৰাণীক আৰু শুনা পুৰন্দৰ তুমি যাক হৰণ কৰি আনিছা বলেৰে তেওঁৰ এই গৰ্ভত আছে নিষ্পাপ শিশুৰূপী পুণ্য ভগৱান শুনা পুৰন্দৰ দেৱৰ্ষি তুমি হে নালাগে তোমাৰ ৩৩ কোটি দেৱতা আহিলেও একোকে অনিষ্ট সাধন কৰিব নোৱাৰে এনেহেন পুণ্য ভাগৱত দেৱৰ্ষি মোক ক্ষমা কৰক পুৰন্দৰ দেৱৰ্ষি নাৰায়ণ ৰাণী মোক ক্ষমা কৰিব পুৰন্দৰ দেৱৰ্ষি শুনাৰাণী সপ্তম মনোহৰে দেৱ পুৰন্দৰ খুলিছে ভাগ্য চক্ৰ আজি নিজ ইচ্ছামতে নাৰায়ণ
নাৰায়ণ নাৰায়ণ দেৱৰ্ষি মোৰ সেৱা কৰিব গ্ৰহণ তথাস্তু দেৱৰ্ষি দেৱী আপুনি মোৰ পিতৃতুল্য কৰিলে উদ্ধাৰমুখে বিপদ কালৰ পৰা দেৱৰ্ষি স্বামী মোৰ উন্নতি নহা মানে আপোনাৰ গৃহতে লভিম কৰোণা নিশ্চয় দেৱী দেৱৰ্ষি তোমাৰ স্বামী নাহে মানে উলতি মোৰে আশ্ৰমত থাকিবা তুমি আশ্ৰিতা ৰূপে শুনাময় হৰিৰ গুণ গৰিমা বলা আমি এতিয়া আশ্ৰমৰ দিশে গমন কৰো এ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ এ অৰ্চন পদসেৱন অৰ্চন পদসেৱন এদাই সখিত বিষ্ণুৰ কৰিবা দেহাৰ পনা নাৰায়ণ 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 ॐ ब्रह्मा देवाय ॐ ब्रह्मा देवाय नमः ॐ ब्रह्मा देवाय नमः ॐ ब्रह्मा देवाय नमः আচৰিত অতি আচৰিত অনাহাৰে অনিদ্ৰাৰে সহস্ৰ বছৰে ধ্যানত মগ্ন হিৰণ্যকশিপু ধন্য শত ধন্য তই হিৰণ্যকশিপু দ্বিতীৰ নন্দন আজি স্বয়ং দেৱ সৃষ্টিকৰ ব্ৰহ্মাই পৰাজয় স্বীকাৰ কৰিছো তোৰ সন্মুখত देवाय কোনে মোৰ তপস্যাত জন্মাইছে ব্যাঘাত বৎস হিৰণ্য মেলা চক্ষু তুমি যা কত দিনে অনাহাৰে অনিদ্ৰাৰে কৰি আছা ধ্যান তোমাৰ এই ইষ্ট দেৱতা মই স্বয়ং দেৱ সৃষ্টিকৰ পৰম ব্ৰহ্মদেৱ হে ব্ৰহ্মদেৱ বৎস তুমি এই তেন্তে হিৰণ্যৰ দেৱতা প্ৰাণৰ হে ব্ৰহ্মদেৱ কোৱা বৎস অন্তৰ্যামী তুমি ব্ৰহ্মদেৱ নকলেও পাৰিছা বুজিব
কিহৰ উদ্দেশ্যে কৰিছো মই এই কঠোৰ তপস্যা? বৎস হিৰণ্য, তুষ্ট আমি তোমাৰ ভক্তিত, গতিকে লোৱা তুমি মনোনীত বৰ। বেশ বৎস বেশ প্ৰভু, দিয়া তেন্তে মোক অমৰত্ব দান। বৎস হিৰণ্য, অমৰত্ব বৰ ইটো অতিকে দুৰ্লভ। কদাপিতো তোমাক দিব নোৱাৰিম অমৰত্ব দান। বৎস হিৰণ্য, অমৰত্বৰ বাহিৰে যি বৰেই লাগে তোমাক সেই বৰ দিম বুলি মই কৰিলো প্ৰতিশ্ৰুতি। বেশ বেশ প্ৰভু, ইমানেই যদি কৰোণা তোমাৰ, দিয়া তেন্তে মোক এই বৰদান। জল, স্থল, আকাশ, পাতাল, কতোৱেই যেন এই হিৰণ্যৰ নহয় মৰণ। ৩৩ কোটি দেৱতা, নাগ, নৰ, যক্ষ, ৰক্ষ, পাতালৰ ভুজংগম, কাৰো এই হাতত যাতে এই হিৰণ্যৰ নহয় মৰণ। আৰু প্ৰভু, যত আছে অস্ত্ৰ শস্ত্ৰ এই জগতত, কোনেও যেন নোৱাৰে ভেদিব এই হিৰণ্যৰ দুৰ্জয় শৰীৰ। আৰু প্ৰভু, কোৱা বৎস। দিন কিম্বা ৰাত্ৰি, বাহিৰ কিম্বা ভিতৰ, আৰু কিম্বা গৃহৰ মধ্যত, পুৱা কিম্বা ৰাত্ৰি, কতোৱেই যেন এই হিৰণ্যৰ নহয় মৰণ। দিয়া প্ৰভু মোক এই বৰদান। বৎস হিৰণ্য, যদিও বা এই বৰ অতিকে দুৰ্লভ, তোমাৰ তপস্যাত তুষ্ট হৈ এই বৰ মই তোমাক কৰিলো প্ৰদান। তথাস্তু। বৎস হিৰণ্য, প্ৰভু, যোৱা এতিয়া তুমি নিজ ৰাজ্যলৈ যোৱা উভতি। ময়ো যাওঁ আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ। বেশ, বিধাতাৰ আশীষ নিৰ্মালি, নত শিৰে মই কৰিলো গ্ৰহণ। অমৰত্ব অমৰত্ব অমৰত্ব। দেৱতাৰ অমৰত্ব, দেৱতাৰ অমৰত্ব এই হিৰণ্যই নকৰে কামনা। এইয়ে হব হিৰণ্যৰ অভেদ্য কবচ। আজি কান্তে মৃত্যুঞ্জয়ী হিৰণ্যকশিপু নিজেই বহি জগতৰ শ্ৰেষ্ঠ আসনত ত্ৰিভুৱনময় কৰিম শাসন।
আদি প্ৰৱেশিলা সভাৰ মাজে প্ৰহ্লাদ কুমাৰ নয়নাসে চলি যাই সভাৰ ভিতৰ নয়নাসে চলি যাই সভাৰ ভিতৰ দেহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজন ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজন দাদা প্ৰহ্লাদ আৰু ভাইহঁত প্ৰহ্লাদ চোৱাচোন সৌজি শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰে যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত প্ৰহ্লাদ তুমি নিশ্চয় নকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ বস্তু আমাৰ প্ৰজাজনে সৃজন কৰা সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী সকলোকে সৃজন কৰা এজনেই গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এই কথা বাদ দিয়া ব'লা আমি যাওঁ মৃগয়া কৰিবলৈ বিলত থকা হাঁহবিলাক কাৰেৰে এটাকৈ খুচি কিমান যে ভাল লাগিব নহয়নে বন্ধুহঁত হয় ঠিক কৈছা ভাইহঁত ব'লা ভাই প্ৰহ্লাদ আমি ধনুকাই লৈ মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমালোকক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱে সৃজন কৰিছে গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে প্ৰহ্লাদ তোমাকতো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দয়াশীল ঈশ্বৰক চিন্তা কৰিবলৈ সকলোৱে শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি কৰিব লাগে জগৎকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ বাবে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ
হৰি নামৰ বাহিৰে জগতত কোনো বস্তুৱে ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰি নাম গাবলৈ সকলোৱে শিক্ষা লোৱা। ঈশ্বৰে আমাক করুণা করিব। পল্লাদ, তুমি হরিনাম ক'ত শিকিলা? কোনে শিকালে তোমাক? ভাই, হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্ৰে ঈশ্বৰক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা নাম আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যোৱা যদি ব'লা, যদি নোযোৱা তেন্তে ইয়াতে অকলে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা, মই এই ফুলনিৰ মাজে মাজে ফুৰি ফুৰিম। পল্লাদ, তুমি থাকা তেন্তে, আমি যাওঁ। ব'লা ভাইহঁত, আমি মৃগয়ালৈ যাওঁ। মই দৈত্যৰাজ হিৰণ্য
হিৰণ্যকশিপুৰৰ পুত্ৰ নাৰায়ণ নাম মোৰ প্ৰহ্লাদ নাৰায়ণ আপুনিনো বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাই দিবনে বাছা প্ৰহ্লাদ গীত গাই ভাল পাই আমাৰ দৰে সন্যাসীয়ে যাৰ খাবলৈ এমুঠি অন্ন নাই যাৰ পিন্ধিবলৈ এখনি বস্ত্ৰ নাই তেনেলোকেহে বাছা হৰিৰ কীৰ্তন কৰি ভাল পায় কিন্তু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ বাছা প্ৰহ্লাদ তোমাকনো আকৌ হৰি নামৰ আৱশ্যক কি ৰজাৰ ল'ৰা হলো বুলিয়েই হৰি কীৰ্তন কৰিব নাপায় বুলি আপোনাক কোনে ক'লে বাছা প্ৰহ্লাদ ৰজাৰ ল'ৰা হলেও হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তোমাৰ পিতৃ হৰিৰ ঘোৰ শত্ৰু গতিকে বাছা তুমি হৰি নাম লোৱা দেখিলে তোমাৰ পিতৃ তোমাক খং কৰিব নহয় মোৰ পিতৃ ঈশ্বৰৰ মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো সেই একেজন ঈশ্বৰে সৰ্জন কৰা নাই বাছা সকলোকে একেজন ঈশ্বৰে সৰ্জন কৰিছে কিন্তু তোমাৰ পিতৃয়ে এই কথা কদাপিতো মানি নলয় আনকি তেওঁ ঈশ্বৰৰ নাম শুনিলে একেবাৰে ক্ৰোধান্বিত হৈ উঠে গতিকে বাছা তুমি হৰি নাম লোৱা দেখিলে তোমাৰ পিতৃয়ে তোমাক নিশ্চয় খং কৰিব তাৰ বাবে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা কম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে নাৰায়ণ বুজিছো বাছা তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা বাৰু সৰোবৰৰ পাৰলৈ যাওঁ মই তাতে তোমাক দুই এটি গীত শিকাই দিম ব'লা আহা বাছা বাছা প্ৰহ্লাদ মই গুৰুক স্মৰণ কৰিম আৰু তুমি একান্ত মনে সেই প্ৰভু জনাৰ্দন মুকুন্দ মুৰাৰীৰ চতুৰ্ভুজ মূৰ্তি দৰ্শন কৰিবলৈ চেষ্টা কৰিবা ভাল দে ও শ্ৰী হৰিৰ ৰূপ শুনাৰ কুমাৰ শংখ চক্ৰ গদা পদ্ম কৰত এপিত বস্তে শুভে আতি শ্যাম কলে বদ কমলোচন সাধু এ অৰুণ আহা বাছা আমি এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ আপুনি বাৰু মোৰ আইক চিনি পায়নে বাছা প্ৰহ্লাদ এই কথা আকৌ কিয় সুধিলা কাৰণ মই যেতিয়া মোৰ মাতৃৰ গৰ্ভত আছিলো তেতিয়া যেন আপোনাৰে শুৱলা গীত মাত আৰু বিনয় ঝংকাৰ শুনিছিলো বাছা প্ৰহ্লাদ মই হলো এজন সন্যাসী ফকীৰ য'ত ত'ত নাম গাই ঘূৰি ফুৰো কেতিয়াবা হয়তো ক'ৰবাত শুনিবও পাৰা বাৰু বাছা আমি এতিয়া সময় নষ্ট নকৰি যাওঁ বোলা নহ'লে তোমাৰ মাতৃ তোমাক খং কৰিব নহয় কিন্তু বাছা মই হৰি কীৰ্তন কৰি গৈ থাকিম আৰু মোৰ লগে লগে কিন্তু তুমিও গাব লাগিব ভাল দে হৰি নামে হৰি নামে হৰি নামে এ হৰিৰ নামে কৰি আছে জগতয়ো
জগত পিতা পিতা কোন? পিতা ও প্রহ্লাদ। পিতা তুমি বোলে শ্রীহরিক বিচাৰি গৈছিলা, পালা জানো বাৰু? প্রহ্লাদ, এইবোৰ কথা তোমাক কোনে শিকালে? মইতো কোনোদিন শ্রীহরির নাম উচ্চারণ করা নাই। পিতা শ্রীহরিৰ নাম উচ্চাৰণ কৰিলে সকলো বিপদ বিঘিনি আঁতৰি পলায়। প্রহ্লাদ, হরি মোর পরম শত্রু, হরি মোর পরম শত্রু জানে সকলোৱে। সেইবাবে সেই পাপিষ্ঠ ভাতৃ সন্তাৰ নাম পুনবাৰ নলবি তোৰা। পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয়। প্রহ্লাদ, সকলোকে সেই একেজন ঈশ্বৰে সৰ্জন কৰা। সেইবাবে পিতা তুমি শ্রীহৰিক শত্ৰু জ্ঞান নকৰিবা। তেওঁ মংগলময়, তেওঁ করুণাময়। মুখ বন্ধ কর প্রহ্লাদ, নালাগে শুনাব তই মোক হৰিৰ মহিমা। অতিকৈ ঘৃণা কৰো মই সেই দেৱনাৰায়ণক। পিতা শ্রীহরি তোমাৰ মোৰ সকলোৰে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো পাপ নহয়? প্রহ্লাদ, ক্ৰোধ সম্বৰণ কৰা পিতা। জগত পিতা শ্রীহৰিক শত্ৰু জ্ঞান কৰি তুমি মহাপাপত লিপ্ত নহবা। কায়াধু কায়াধু কি চাই আছা পুতলাৰ দৰে? লৈ যোৱা গুণৱান পুত্ৰক তোমাৰ, নতুবা এতিয়া হব মহাঘটন। বুজা নাই, বুজা নাই কোনে আহি গোপনে গোপনে প্রহ্লাদক শিকালে হৰি নামৰ মহিমা। অতিকে চতুৰ সেই দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সুমুৱাই পাতিছে নতুন খেলা হিৰণ্যৰ বাবে। কিন্তু ময়ো জানো কৰ্তব্য নিজৰ। পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত কদাপিও মই নহওঁ বিচলিত। খণ্ড অমৰ্ক খণ্ড অমৰ্ক। শুক্ৰ
সাৰ্থক Marco. Oh, hey, Marco. কিয় নামাতা? দাদা Ah, মই অন্যমনস্ক হৈ আছিলো মানে নাপায় অন্য মনস্ক নাথাকিবা হয় বাৰু আমাৰ সকলোবোৰ মংগলে আছেনে বৰ্তমান দাদা সকলো ঠিকে চলি আছে আছে পিছৰখিনি আৰু ঈশ্বৰৰ ওপৰতহে কথা কিহৰ ওপৰত কথা ক'লা ঈশ্বৰ কিহৰ ঈশ্বৰৰ কথা কৈছা এইখন ৰাজ্য হৈছে আমাৰ দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য তেখেতহে আমাৰ ঈশ্বৰ কৈ ঈশ্বৰৰ কথা ক'বলৈ আহিছা ঠিক কৈছা পাছৰ খিনি কোৱা পিছে দাদা আমাৰ ঈশ্বৰ মানে দৈত্যপতি হিৰণ্যকশিপুৰে আমাক তেওঁ ৰাজ্যলৈ মাতিছে যোৱা আকৌ মোক কেলে জানি আছা দাদা জ্যেষ্ঠজন থাকোঁতে কনিষ্ঠজন কিদৰে যাওঁ তুমি কোৱাচোন অতি বেয়া কথা হেৰি নহয় এই মাতিছে তুমি যাবা বাৰু কেলে বা মাতিছে মোৰ বোধেৰে দাদা নতুন ভোজনৰ আয়োজন কৰিছে কি কথা কৈছা নহ'লে কিবা ধন সোণ সেইবোৰ বাদ দিয়া ইয়াত আমি কথা মঙলা মাৰি লাভ নাই এতিয়া ৰজাই মাতিছে আমি যাব লাগে শিক্ষে ব'লা জয় হওক দৈত্যপতি জয় হওক এই কিবা হেতু মতালে আমাৰ দুইজনক কিবা কাৰ্য কৰিব সাধন হয় খন্দ আৰু অমৰক দৈত্যপতি খন্দ আৰু অমৰক দুয়ো শুক্ৰৰ তনয় আজি হিৰণ্যকশিপুক মহাসংকটত পৰিছে সেইবাবে দুয়োকে আনিলো মতাই কোৱা পাৰিবানে মোক কৰিব উদ্ধাৰ দৈত্যপতি আপুনি সসাগৰ বিশ্বৰ অধীশ্বৰ কিয় দেখো তব চিন্তিত বদন হয় শুনা তেন্তে মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক গোপনে আহি কোনোবাই চিৰশত্ৰুক এই হৰিৰ নাম শিকালে গোপনে এতিয়া প্ৰহ্লাদে অহৰহ ভাতৃঘণ্টাকেই দেৱনাৰায়ণৰ নাম উচ্চাৰণ কৰিছে বেয়া কথা সেইবাবে প্ৰহ্লাদক উপযুক্ত দৈত্য শাস্ত্ৰৰ অধ্যয়ন কৰাবৰ হেতু দুয়োকে মই আনিছো মতাই কোৱা পাৰিবানে কৰিব সহায় দৈত্যপতি বৰুণৰ পাশে বান্ধি হৈব কতকাল আপোনাৰ বয়স হলে বুদ্ধি হৈব ভাল অতি উত্তম হ'ব জানো তথাপিও মনে মোৰ নামানে প্ৰত্যয় শুনা শুনা দুয়ো শুক্ৰৰ তনয় প্ৰহ্লাদকে আদি কৰি যত আছে দৈত্য শিশুৱেই হিৰণ্যকশিপুৰ ৰাজ্যত সকলোকে লৈ যোৱা এজন কৰি তোমালোকৰ পঢ়াশালীলৈ প্ৰত্যেকজন দৈত্য শিশুক উপযুক্ত ভাৱানৈ শাস্ত্ৰৰ কৰাবা অধ্যয়ন জীৱা আজ্ঞা দৈত্যপতি আপোনাৰ আজ্ঞা আমি আখৰে আখৰে কৰিম ভাবিছিলো আৰু
আৰু শুনাদৈ শুক্ৰৰ তনয় কওক দৈত্যশ্বৰ যদিহে এই কাৰ্য সমাধা কৰোঁতে তোমালোক জয় হোৱা বিফল ইয়াৰ পৰিণাম হ'ব অতি ভয়ংকৰ দাদা খাইছা পেষ্টটো পা খাইছা মই নাহো বুলি কৈছিল নহয় বোলা বোলা এতিয়া বোলা দাদা তুমি কেলে নিছিলা বাৰু মোক তালে এতিয়া পালা নহয় এতিয়া কি হ'ব বৰা এতিয়া যদি আমি আখৰে আখৰে যদি দৈত্যপতিক আমি কথাটো মানি ল'ব নোৱাৰো কি হ'ব বাৰু যি হয় দেখা যাব কি দেখা যাব হে কি দেখা যাব হা হেৰি নহয় এটা কাম কৰোঁ ৰ'বা মোৰ কথাটো তুমি শুনি লোৱা কোৱা তুমি যে চিধাই মোৰ ওপৰতে দুখটো ঠেলি দিছা আগবাঢ়ি কোন গৈছিলে মই গৈছো তোমাৰ আছো প্ৰথমতে কোনে কৈছিলে সেইবোৰ বাদ দিয়া এতিয়া হেৰি নহয় কথা সলাবলৈ আহিছে হেৰি নহয় বাছাহঁত দেখোন পালেহি চোৱা আহিছে আহিলে না সোনকালে সকলো আসন গ্ৰহণ কৰা প্ৰণাম আসন গ্ৰহণ কৰা পিছততো যি হয় হ'ব এতিয়া আসন গ্ৰহণ কৰা ধুনীয়াকে বহা দেই হেঙাকে বহা অকণ এইফালে বঢ়িয়া বহা দেই আজি আমাৰ পৰম সৌভাগ্য দুজনৰ গুৰুৰ দৰ্শন হয় অতি সুন্দৰ কথা কৈছে পিছে হেৰি নহয় এই দুজনা গুৰুৰ যি শিকাইছো যি গুৰুৰ আদেশ মানি চলাটোহে পৰম শিষ্যৰ কৰ্তব্য নহয় জানো ভাই নিশ্চয় কোনো সন্দেহ নাই তাত সুন্দৰ নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তিৰ পথত আমাক আগবাঢ়িবলৈ উপদেশ দিছে আমি কিয় নামানিম গুৰুদেৱ প্ৰকৃততে তুমি কোৱা কথাবোৰ সম্পূৰ্ণ সঁচা কথা কিন্তু এইখন হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য হিৰণ্যকশিপুৰ ৰাজ্য গতিকে ইয়াত যদি অন্য কথা আলোচনা কৰা দৈত্যশ্বৰে চোৱা বৰ কষ্ট পাব সেইকাৰণে বেলেগ কথা চিন্তা নকৰিবা দেই বাছাহঁত শুনিছানে ডাঙকে কোৱা শুনিছানে ইয়াৰ মাতটো আছে ইয়াত নাই লাহে লাহে আহি যাব নালাগে দেই এতিয়া আমাৰ গুৰুদেৱ মানে তোমালোকৰ গুৰুদেৱে যিটো কথা ক'লে তাৰ ওপৰত আধাৰি মই এটা কথা ক'ব বিচাৰিছোঁ মানে এইখন যিহেতু তোমাৰ পিতাৰা দৈত্যশ্বৰৰ ৰাজ্য ইয়াত ভুলতো কিন্তু হৰিনাম নহ'ব উচ্চাৰণ সমূলি নহ'ব আকৌ দেই কথা যদি কোনোবাই ভুলতে উচ্চাৰণ কৰা দৈত্যপতিয়ে আমাক বেটাঘাত পৰ্যন্ত দিব আমাক দিব কিন্তু তোমালোকক নিদিয়ে আমাক দিব চোৱাও বাচ্চা আমিও দিম আমি হাতক দিম আৰম্ভ কৰা ঠিক আছে আৰম্ভ কৰা কথাত লাগিলে পাহৰিয়ে যাওঁ পাঠ আৰম্ভ কৰা বাৰু এতিয়া আজি তোমালোকৰ টোলত প্ৰথম দিন নহয় জানো মুখে নামাতে কেলে তোমালোকৰ আজি কিহৰ দিন আজি প্ৰথম দিন ডাঙকে কোৱা সেইটোকে ক'ব পৰা নাই কোৱা কি দিন প্ৰথম দিন সুন্দৰ সেইটোহে পলাতে ধুনীয়া কৈছে পলাতে পাৰিব আকৌ আৰম্ভ কৰা এতিয়া কথাটো হ'ল আমাৰ দৈত্যসকলৰ প্ৰধান শাস্ত্ৰখন কি জানানে তোমালোকে নাজানো গুৰুদেৱ জানিব লাগিব ক'ৰ পৰা জানিব শিকালেহে জানিব লাগিব শিকোৱা বামানয় শাস্ত্ৰ আৰু এই বামানয় শাস্ত্ৰৰ মই তোমালোকক
5টি স্বৰবৰ্ণ বিষয়ে প্ৰথম জ্ঞান দিব বিচাৰিছোঁ সুন্দৰ বুজিছা উপসুন্দৰ এতিয়া মই তোমালোকক সেই 5টি স্বৰবৰ্ণ বিষয়ে ক'ম মই যিদৰে কওঁ তোমালোকে মোৰ লগতে আওৰাই যাবা হ'ব নাই হ'ব নাই হ'ব বুলি কোৱা শুনাই নাই মই শুনিব হ'ব নাই আৰম্ভ কৰা ঠিক আছে গোৱা দেই কয় ডাঙৰকে আৰু ডাঙৰকে কয় কালি কৃপাময়ী খয় হাতে খৰ্গধাৰী বঢ়িয়া গয়ে দাদা কি আছিলে তুমিয়ে কোৱা কোৱাচোন কোৱা তুমিয়ে জানাই নহয় কোৱা তুমি জানা মানে বুজিছো দিয়া গয়ে গতি পদাৰিণী তেওঁ দেখোন মুখে মতাই নাই মাতি আছে মই শুনা নাই মাতি আছে শুনি আছো কৈ থাকা তাৰপা কি কৈছিলো গয়ে কৈছিলো হয় নাই ঘয়ে ঘোৰ মুক্ত কেশী অনংগ দুৰ্গা হলম্ব চলম্ব নহয় অনংগ দুৰ্গা হ'ব না সুন্দৰ হৈছে সুৰত দি দিওঁ নি সুৰত অকণমান দি দিওঁ নি তুমি পাৰিবা দিয়া পাৰিবা দিয়া ঠিকেই হ'ব দেই মই সুৰত দিছো দেই কয়া ধুৰ পুত্ৰ আমি হিৰণ্য নন্দন সুন্দৰকৈ হৈছে নাই সুন্দৰ একদম পিতৃৰ প্ৰতাপে কম্পে দশ দিগ পাল ইমানেই হ'ব বেছিকে নিদিওঁ বেছিকে পাৰিছা প্ৰথম দিন নহয় হ'ব সুন্দৰ হ'ব কি বুজিলা কয়া ধুৰ পুত্ৰ আমি হিৰণ্যনন্দ পিতৃৰ প্ৰতাপে কম্পে দিশ পালগ বুজিলা নাই হৰা প্ৰথমে কমাই দিব লাগিব মানে কমকে দিব লাগিব কমে দিব লাগিব কম বুজা মোৰ কাণখন গধুৰ হৈছে যে ঠিকে আছে বাৰু এতিয়া এটা কাম কৰ হৰা এফালে আহা এওঁলোকক এতিয়া বেলেগ এটা শিক্ষাই দিম বেলেগ কি দিবা হস্ত আক্ষৰ আৰম্ভ কৰা তুমিয়ে কৰা নেকি তুমিয়ে কৰা মই এবাৰ কৰিলো মানে মইহে কৰিব ঠিক আছে কৰিছো মই আৰম্ভ কৰিছো আজ্ঞা দিছো হ'ব দাদা হস্তাক্ষৰ এতিয়া কি দিবা তুমি যি ভাল লাগে তাকে দিয়া সিমান জটিলটো দিব নালাগে আৰু শাস্ত্ৰৰ পৰা অলপ বাহিৰতে যাওঁ যেনেকে ইচ্ছা তেনেকে ঠিক আছে লিখা তোমালোকে ঠিকে আছে আনিছে দেই একদম মানে যোগাৰ চব আৰু সুন্দৰ এতিয়া লিখিবা দেই দৈত্যপতি লিখা কবলৈ কোৱা নাই লিখিবলৈ প্ৰথমতে কৈ লোৱা ঠিক আছে ধীৰে কৈ লোৱা ঠিক আছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এটা লিখা তেওঁ কওঁতে ভুল কৈছে আকৌ শুব লাগে কৈছো দৈত্যপতি হিৰণ্যকশিপু লাহে কৈছো মানে আমাৰ ঈশ্বৰ আৰম্ভ কৰা লিখা সুন্দৰকে লিখা তিনি খাইকে দেই তিনি খাইকে লিখক দিয়া যে খাই লিখে লিখক চোৱা কেনেকুৱা লিখিছে ঠিক আছে চোৱা দেৰি নকৰিব ইয়াৰ পৰা আৰম্ভ কৰা বাছা লিখি হ'ল নে উঠি দিয়া মই পঢ়ি দিছো কি লিখিছা দাদা সি পাৰিব কিন্তু দেই পাৰিছেনে ইয়াৰ ভৱিষ্যত মই জানো পাৰিব সি লিখিছে কি সেইটো শুনা তুমি কোৱা বোলে দৈত্যপতি হিৰণ্যকশিপু আমাৰ এচৰ তই সেইবোৰ শব্দ ইয়াত লিখিব নালাগে দেই নহ'লে আমাৰহে বিপদটো হ'বগে তাক চোৱা দে কি লিখিছা চাওঁ দে কিবা ক'বা নি নকোৱা নহয় ঠিক আছে
ইও পাৰিব পাৰিছেনে হা, মই জানো পাৰিবা বুলি কি লিখিছা শুনা তুমি কোৱা বোলে দৈত্যপতি দৈত্য নহয় এইটো কিবাহে লিখিছে কি লিখিছে দত্তপতি হিৰণ্যকশিপু আমাৰ পাছৰ সেইটো ভুল লাগিছে দুটা ভুল কৈছা তুমি শুনা বাছা দত্তপতি নহয় দৈত্যপতি হিৰণ্যকশিপু আমাৰ কি লিখিলে লাষ্টখন এইটো পাছৰ লিখিছে পাছৰ মানে নহয় ই আগৰ তুমি বৰ ভুল ধৰি থাকা হে ঈশ্বৰ ঈশ্বৰ হ'বনে শুদ্ধা লিখিবা দেই আকৌ লিখা আকৌ লিখা এই এওঁক চোৱা চালো তুমি চোৱাগে এতিয়া মই চাই আছো চাওঁ উঠা উঠা হ'ব হ'ব হৈছে সুন্দৰ হৈছে কি বুলি ক'লা গুৰুদেৱ দেও বুলি কৈছে গুৰুদেৱ দেও দেও একে হ'ব হ'ব হেৰি কৰিব নালাগে হ'ব না অ'ৰা এই দেখোন একো নিলিখিলে একো নিলিখিলে একো নাই লিখা দেখোন এখন ঐ পাল মাৰিবলৈ আহিলে মানে চোৱা হে মই নোৱাৰিছোঁ তই পলাডাক চোৱা নাই লিখাটো কিবা এটা লিখিছে মোক খং উঠিছে সোনকাল কৰা পলাডাক চোৱা বাৰু হ'ব তোমাৰটোৱে হওক বাৰু হ'ব হ'ব দিয়া লগ গুৰুদেৱ দিয়া কৃষ্ণ ভাল লাগিছেতো মই জানো দাদা কি হ'ল আকৌ দাদা এই লিখাটো লিখিছে ঠিকে লিখিছেতো কি লিখিছে শুনা তুমি কৈ যোৱা মই শুনি আছো ই আমাক যমৰ ঘৰলৈ পঠিয়াইহে আহিব কেলেই কৈ যোৱা সত্য সদায় জয় বোলে পালা কি লিখিছে য'তে ৰাতি ত'তে বাঘৰ ভয় আৰু লিখিছে কি লিখিছে আৰু সত্যম শিৱম বোলে সুন্দৰ ভাল লিখিছে ভাল ইয়ে আমাৰ এখন কালান্তক জম আকৌ লিখিছে একদম তিনিশাৰীয়ে লিখিছে কি লিখিছে সত্য ভগৱান ইয়ে আমাৰ ল'ব প্ৰাণ মই নোৱাৰিছো পলাত চোৱা পলাত তোমাৰ দেউতাই আমাক কৈছে যে তোমাক আমি বামানা শাস্ত্ৰ শিকাব লাগে এইবোৰ কি শাস্ত্ৰ লিখিছা এটা কথাকে কৈয়ে আছো হয় নাম নহয় অ'ৰা এইখন বাদ দিয়া বেলেগ এটা চিন্তা কৰা বেলেগ এটা চিন্তা কৰা বোলো তুমি ক'বলৈকে নিদিয়া একো এষাৰ হ'ব দিয়া এনেকে নহ'ব আৰু কেনেকে হ'ব দাদা মোৰ ভোক অকমান লাগিছে কিন্তু আহি সুধিম নি আহি কৰিবা নি এতিয়া ভাল হ'ব এতিয়া ঠিক আছে এতিয়া বাচা হওক যি হ'ল হ'ল আৰু উপায়টো নাই তোমালোকে এতিয়া মনৰ অভিৰুচিবিলাক কোৱাচোন কোনে কি কৰি ভাল পোৱা সুন্দৰ কথা এফালৰ পৰা কোৱা এফালৰ পৰা কোৱা তুমিয়ে কোৱা তুমি উঠা উঠা কিহৰ পিঠিত ডাঙৰকে কোৱাচোন কিহৰ হাতীৰ পিঠিতে উঠে চেহেৰা আছে ঠিকে আছে দৈত্যৰ সন্তানটো হাতীৰ পিঠিত ভাল পায় তুমি এটা কি ভাল পোৱা কোৱাচোন কোৱা তুমি কি ভাল পোৱা গুৰুদেৱ মই গদা যুদ্ধ গুৰুদেৱ মই ঘোঁৰা পিঠিত উঠি বৰ ভাল পাওঁ ঘোঁৰা পিঠিত ইয়াৰো আছে চেহেৰা আছে সেইফালে নাযাওঁ নেকি কি ভাল লাগে যোৱা যোৱা কথা কথা দেৰি নকৰিবা পলক হৈছে জানো এতিয়া গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল সুন্দে মেৰাই পদ্ম গোট ওপৰক তুলি প্ৰহ্লাদে আমাৰ মূৰকেইটা খাইছে খুলি খুলি খাব খাব এই তেজটো বা নেখোৱালৈকে আমাক নেৰে আমাৰ তেজটো বা নেখাবা পিতৃ আদেশ বুজিছানে কাৰ আদেশ পিতৃ আদেশ তোমাক আমি বামানা শাস্ত্ৰ শিকাব লাগিব সেইকাৰণে এইখন কষ্ট কৰিছো পনাচা নকৰিবা দেই কোনোমতে চলি আছো এটা কাম কৰোঁ এওঁলোকক এতিয়া আমি এটা কথা কৰোঁ আমি যিখিনি পাঠ দিলোঁ অকণ আঁৰাই থাকক
আমি সবকে গৃহকৰ্ম পাওঁ বলা 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 ভাবিয়া কৈছিলো এথনি কৈছিলা বুজি পাইছো হেৰি শুনা তোমালোকক আমি যিখিনি শিকাইছিলো সেইখিনি অকণমান আওৰা থাকা আমি সবকে গৃহকৰ্ম আহিছো দেই কিন্তু কথা এটা কৈ যাওঁ মাৰু কৈ যোৱা কিন্তু শুনিছানে আমি যেতিয়ালৈকে উভতি নাহো তেতিয়ালৈকে ভুলতো যাতে হৰিনাম নহয় উচ্চাৰণ নকৰিবা আকৌ দেই যদি শুনা পাওঁ এই ঠিক আছে ইয়াকে দায়িত্বটো দিব নলয় তুমি শুনিছা নহয় যদি শুনা পাওঁ ভাই প্ৰহ্লাদ গুৰুদেৱত গ'ল গছজোপাৰ তলতে বহি কালি গোৱা নামটিকে গাওঁ বাৰু তেন্তে আহা হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আন গতি নাই হে হৰি বোল ভাই এই ভাণ্ডাৰ হেই হয়া ঐ ভাই আও ঐ ভাই কি হৈছে কি কৰিছ মই কি কৈছিলো তুমি কি কৰিছা হৰিনাম গাবলৈ হাক দিছিলে হয় না এহেঁতক এনেকে নহ'ব বুজিছা নহ'ব এহেঁতক আমি অতি শীঘ্ৰে দৈত্যপতিক চমজাই দিয়াই ভাল হ'ব তাৰ বাহিৰে উপায়টো নাই পিছৰখন কি হ'ব গতাই দিম পিছৰখন তাৰ পিছৰ কথা উঠা নহ'ব তহঁতৰ অপদার্থ তহত কুলৰ কন্তক যা মোৰ সন্মুখৰ পৰা যা নতুবা এতিয়া ঘটিব মহাঘটন যা পিতা গুৰুজনাক মিছাকৈ খং নকৰিবা মইহে শ্ৰী হৰি নাম নোলোৱাকৈ থাকিব নোৱাৰো প্ৰহ্লাদ নালাগে শুনাব তই মোক সেই হৰিৰ মহিমা অতিশয় ঘৃণা কৰো মই সেই দেৱ নাৰায়ণক পিতা ঈশ্বৰক ঘৃণা কৰিব নাপায় তেওঁ মংগলময় তেওঁ কৰুণাময় কুলাঙ্গার পুত্র প্রহ্লাদ বারে বারে তই মৃত্যুকেই করিস আহ্বান ঘাতক
হে প্ৰৱেশ ভাৰ মাজে দুয়ো দয় ভাৰে এহি মনে আইলা গয়া সভাৰ ভিতৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্ব থা 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 ধীন ধৈ ধীন কিনে কক লিখে ধীন ধৈ মহাৰাজৰ আদেশ মতে এই ৰাজ্যত বহুত হত্যা হ'ল দাদা আৰু পাম জানো তেনে সুবিধা কোৱা ভাতেই বলক দাদা নিজ কৰ্তব্য অগ্ৰসৰ খুন ঘাতক লৈ যা পুত্ৰক মোৰ লৈ যা প্ৰহ্লাদক বৈদ্ধ ভূমিলৈ উপযুক্ত শাস্তি তাক কৰিবি বিধান চাওঁ আজি নাৰায়ণে কিদৰে ৰক্ষা কৰে এই হিৰণ্যৰ হাতৰ পৰা যা শিৰোধাৰ্য আদেশ প্ৰভু আই বলা বলা পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত কদাপিও এই হিৰণ্যকশিপু নহয় বিচলিত জানো মই আপোন কৰ্তব্য মাতৃৰ বুকুৰ পৰা আজুৰি আনি পুত্ৰক দিম মই শেষ আহুতি বিষ্ণুৰ পক্ষে যুদ্ধ কিম্বা হিৰণ্যৰ মৰণ এইয়ে হিৰণ্যকশিপুৰৰ ব্ৰত জীৱনৰ
হেনো পলা ৰজাৰ আদেশ আছে আছে দাদা মহাৰাজৰ পাকে নোৱাৰিলো আমি নোৱাৰিলো লৈ বলা দুৰন্তে লৈ বলা দাদা এবাৰ সৰ্পৰ হাতে দৰ্শন গৈ চাওঁ নে কি কোৱা মাতি দিয়া অ ঘড়ীসকল যোৱা অ ঘড়ী
বল এবাৰ দতাৰ হাতে গছকাই চাওঁ তোক দৈত্যৰাজ আমাৰ দ্বাৰা কাম নহ'ব ঘাতক প্ৰভু যা ঘাতক যা ইয়াৰ শাস্তি আজি মই নিজ হাতেই কৰিম বিধান যা প্ৰহ্লাদ পিতা সত্য কৰি কহ প্ৰহ্লাদ তোক এই ঘোৰ সংকটৰ বেলাত বাৰে বাৰে কোনে কৰিছে সহায় পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি প্ৰহ্লাদ জগত পিতা শ্ৰী হৰিৰ ওচৰত একান্ত মনে শৰণ লোৱা এতিয়াও তেওঁ তোমাক ক্ষমা কৰিব মুখ বন্ধ কৰ প্ৰহ্লাদ তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰী হৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁৱেই হ'ল পৰম ঈশ্বৰ বিষ্ণু প্ৰহ্লাদ পিতা
নালাগে শুনাব তই নালাগে শুনাব তই মোক হৰিৰ মহিমা অতিশয় ঘৃণা কৰো মই সেই দেৱ নাৰায়ণক শ্যাম বাৰু আজি তোক নাৰায়ণে কিদৰে ৰক্ষা কৰে হিৰণ্যৰ হাতৰ পৰা কৰি চোৱা শ্ৰী হৰিয়ে মোক ৰক্ষা কৰিব এই প্ৰহ্লাদ ইমানেই যদি তোক ৰাখিছে হৰিয়ে তেন্তে ক'ত আছে হৰি তোৰ দেখুৱাই দে মুহূৰ্ততেই শূন্য কৰি সেই চতুৰ হৰিক ভাতৃ ঘণ্টাৰ মই লওঁ প্ৰতিশোধ পিতা সমস্ত জগততে বিয়পি আছে প্ৰভু চক্ৰৱৰ্তী যেনেই চাওঁ তেনেই দেখো হৰিময় ক'ত প্ৰহ্লাদ ক'ত মইতো দেখা নাই সেই চতুৰ হৰিক ইমানেই যদি মহিমা তোৰ সেই শ্ৰী হৰিৰ তেন্তে ক'ত আছে হৰি তোৰ দেখুৱাই পিতা দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিত্ৰে ঈশ্বৰক চিন্তা কৰা দয়াময় দিব দৰ্শন ক'ত প্ৰহ্লাদ মইতো দেখা নাই সেই চতুৰ হৰিক ইমানেই যদি মহিমা হৰিৰ তেন্তে দে দেখুৱাই ইমান মহিমা হৰিৰ তেন্তে নাহে কিয় কাষ চাপিখি মোৰেই পাখলৈ পিতা পিতা নাই পিতা তুমি এনে কাম নকৰিবা আঁতৰি যা পিতা আঁতৰি যা কুৰংগৰ আঁতৰি যা কুৰংগৰ পুত্ৰ পিতা নাই পিতা ভাতৃ হন্তা মোৰ দেৱনাৰায়ণ পিতা চাম নহয় পিতা নহয় স্ফটিক স্তম্ভ ভাঙি নাই পিতা ল'ম আজি মই তাৰ প্ৰত্যক্ষ প্ৰমাণ পিতা পিতা নাই এই হিৰণ্যৰ অস্ত্ৰ শস্ত্ৰৰ নহে প্ৰয়োজন পিতা মুষ্টিৰ প্ৰহাৰে শূন্য কৰি স্ফটিক স্তম্ভ ভাতৃ সন্তান মই লম প্ৰতিশোধ দেৱনাৰায়ণ হৰি ঘোৰমূৰ্তি ধৰি নৰ সিংহ ভৈলা বাজ দেখা দেখা সৰ্বজন
কোন তই নৰসিংহ আসন ভিতে দেখা দিলি হিৰণ্যৰ সন্মুখত শুন হেৰ অত্যাচাৰী অনাচাৰী তিতিৰ নন্দন মিলিল প্ৰলয় আজি মিলিল প্ৰলয় আজি দানৱ কুলৰ তোৰ সমে ধ্বংস কৰি দুৰ্জন দৈত্য পৰিত্ৰাণ কৰিম নিজে প্ৰিয় ভক্ত মোৰ বৈষ্ণৱ প্ৰহ্লাদ বেশ দেখা যাওক কত শক্তি ধরে নৃসিংহ বিষ্ণুয়ে দুষ্ট দুরাচার তেন্তে রণ তৃষ্ণা দূর কর অতি অসরিত ভাতৃঘণ্টামুর দেবনারায়ণ ভাতৃঘণ্টামুর দেবনারায়ণ ভাতৃঘণ্টামুর দেব গদা ঠাই গংগ গৈলা নৃসিংহ ধাই জয়
ৰূপ দেখি ভয় খোৱা নাই মই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদায় মতি থাকো কেৱল কৰিছো কামনা বাছা প্ৰহ্লাদ প্ৰভু দুষ্ট মই তোমাৰ ভক্তি কোৱা কোৱা এবে কি বৰ কৰিম প্ৰদান প্ৰভু তজুবৰ মাগুৱে কবৰ তুমি প্ৰভু জগত ঈশ্বৰ তোমাকো নিন্দিলে পিতৃ মোৰ সেচিলে বাটেক মহাঘোৰ তাত হন্তে পিতৃ নিষ্ঠাৰে ক এতেকে প্ৰসাদ দিয়া মোক পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্যৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ প্ৰহ্লাদ যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানত থকা কৃত পতংগত মই শুদ্ধ ভকতৰ একান্ত ভক্তি উঠা উঠা প্ৰহ্লাদ তোমাৰ যশস্যাৱলী চিৰদিন জিলিকি থাকিব ধৰাৰ বক্ষ তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো নৰে সিও পাব মুক্তি অনেক তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো নৰে সিও পাব মুক্তি অনায়াসে জয় নৃসিংহ মুৰাৰীৰ